আৰু মহাদেৱ বন্ধুসকল আমি ওলাই ৰেডি হৈ গ'লোঁ খানা পিনা খাই সকলো ৰেডি হৈ গ'ল চাইকেল সামান বান্ধিও ৰেডি হৈ গ'ল এতিয়া খালি যাওঁ আগলৈ গৈ থাকোঁ সকলো দেখালৈ গৈ চেষ্টা কৰিম আৰু আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব অসমৰ সকলো ৰাইজে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ অসম নগাঁৱৰ পৰা মই 12টা জ্যোতিৰ্লিং 4 ধাম দৰ্শন কৰিব গৈছোঁ প্ৰথমে দৰ্শন কৰিম কাশী বিশ্বনাথ তাৰপিছত যামগৈ কেদাৰনাথ আৰু আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব বন্ধুসকল ৰাতি এইটো পেট্ৰল পাম্পত থাকিলোঁ চাওক কিমান ডাঙৰ পেট্ৰল পাম্প হয় বহুত ডাঙৰ পেট্ৰল পাম্প হয় সুবিধা ধুনীয়া আছে থাকা কৰা এইফালে ডাঙৰ ৰুম হয় তো হল ইয়াত মানে ৰুম ভাড়া দিয়ে ৰুম ভাড়া নহয় মানে বেড ভাড়া দিয়ে হল ৰুম হয় আৰু আমাৰ কাৰণে বাৰু পইচা নাই ফ্ৰীতে দিছে আমাক থাকিবৰ কাৰণে ৰাতিটো সুবিধা দিলে আৰু বহুতখিনি সহায় কৰিছে আৰু চাইকেল হওক খোজকাঢ়ি হওক যাত্ৰা কৰা সকলক ইয়াত ধুনীয়া সুবিধা দিয়ে থাকিবৰ কাৰণে আশা কৰোঁ আহিব বিহাৰতে আছে পেট্ৰল পাম্পটো ডাঙৰ পেট্ৰল পাম্প হয় भैया चल रहे जय श्री राम हर हर महादेव चलो हर हर महादेव भैया चलता हूँ बोलो वो पेट्रोल पंप पर रहने का खाना बना के खाने का सोने का और नहाने का व्यवस्था कैसा है भाई एसी रूम दिया था और डबल बेड था लेकिन इतना था फैसिलिटी दिया था ना कि बहुत अच्छा मालिक का पूरा मैंने आशीर्वाद हो कि वो और आगे बढ़े और इसी तरीक़े से और दूसरों को मदद कर सके दुनिया कमाए हाँ बस हर हर महादेव तो दोस्तों चलो आगे आप चलते रहेंगे जितना हो सके उतना दिखा के जाएंगे বন্ধুসকল বৰ্তমান মানে কি কথা পাতিলে হিন্দীত কথা পাতিব লাগে তো তাৰ বাবে হিন্দীতে মাজে সময়ে কোৱা হয় তাৰ বাবে বেয়া নাপাব আৰু হিন্দী কৰি কিবা ভুলো হ'ব পাৰে ক্ষমা কৰি দিব কাৰণ আমি অসমৰ সদায় অসমীয়া ব্যৱহাৰ কৰোঁ তো ইয়াত হিন্দী ব্যৱহাৰ কৰিবলগীয়া হৈছে हर हर महादेव মানে প্ৰথম এটা মাটি বেকা হৈছে কেলাটো তেওঁ যেতিয়া লগত লগ পাইছোঁ নহয় তেওঁ যেতিয়া ক'লে এই কেলা অসমৰ পৰা আহিছে দে বুলি ক'লে মানে কি অকে ফাৰ্ষ্ট অসমীয়া যেন লাগি গ'ল আৰু তো ভালেই একে অসমৰ ভাষা সম্পূৰ্ণ শিকি আহিলা আৰু ভালে লাগিলে লগ পাই কিমান দিনৰ কাৰণে যাই আছে 1 বছৰৰ কাৰণে 12টা জ্যোতিৰ্লিং 4টা ধাম এওঁক লগ পালোঁ মহাকুম্ভ মেলাত কেতিয়াবা বন্ধুৰ লগত বন্ধু হ'লোৱে আৰু নগাঁও ফুলগুৰি ৰহা ফুলগুৰি
বন্ধুসকল ৰিচতে পাটনা যায়গৈ আমি এইফালে পাটনা যাম আহি খানা বনোৱা জেগা পাই গ'লো বৰ্তমান 3টা বাজিছে ভোক লাগিছে এতিয়া প্ৰথম খানা বনাই লওঁ খানা বনাই খাওঁ আৰু এই মহাদেৱ মন্দিৰ হয় মহাদেৱ মন্দিৰতে খানা সকলোখিনি অলপ সুবিধা আছে একদম বহুতে ধুনীয়া হয় আৰু বাৰু খাই কৰি লওঁ তাৰপিছত আপোনালোক সকলোখিনি দেখাব চেষ্টা কৰিম হৰ মহাদেৱ আজি আকৌ পাম চাৰ্জ হ'ল আহি থাকোঁতে পাম নাইকিয়া দেখিলে তাৰপাছত কাম কৰিলোঁ আকৌ আহিলোঁ পাম চাৰ্জটো মাৰি লওঁ তাৰপিছত আকৌ আগলৈ গৈ থাকিম নাজানো আৰু কি হৈছে মহাদেৱে প্ৰমাণ চাই চিনি ভগৱানে নাজানো আৰু যি হয় গৈ থাকিব তথাপিও গৈ থাকিম হাৰ নামানো হৰ মহাদেৱ হৰ মহাদেৱ বন্ধুসকল বৰ্তমান চাইকেল চলাই আহি পেলাই থকা জেগা পাই গ'লহি আৰু এতিয়া সময় হৈছে 9:05 আৰু বৰ্তমান এইখন বিহাৰতে হয় বিহাৰতে আছোঁ বাৰু ক'ত বিহাৰৰ পৰা ওলোৱা নাই বিহাৰৰ মাজতে সোমাই আছোঁ জিলা হৈছে মুজাফ্ফৰপুৰ আৰু ঠাইখিনি হৈছে ৰেৱাঘাট আৰু এভাগ ডাঙৰ শিৱ মন্দিৰ আছে বলকচোন শিৱ মন্দিৰ ভাগ দেখাওঁ শিৱ মন্দিৰ ভাগ সুন্দৰ হয় বলকচোন মানে বাহিৰৰ পৰা দেখাম আৰু এতিয়া কাৰণ গোটেই গেট বন্ধ হৈ গ'ল ৰাতিপুৱা সম্পূৰ্ণভাৱে দেখাম আৰু সম্পূৰ্ণভাৱে দৰ্শন কৰাম আৰু এতিয়া বাহিৰৰ চাওক বন্ধুসকল কিমান ডাঙৰ মন্দিৰ হয় বহুতেই ডাঙৰ মন্দিৰ হয় ৰেৱাঘাট আহোঁতে ৰাস্তাত কৈছিলে দাদাকেইজনক লগ পাই লৈ ৰেৱাঘাটত যাবা ডাঙৰ মন্দিৰ আছে মহাদেৱৰ তাৰ পৰা আহি গ'লোঁ আৰু বন্ধুসকল মন্দিৰভাগৰ নাম হৈছে শ্ৰী কামেশ্বৰ নাথ মহাদেৱ মন্দিৰ চাওক কাইলৈ ৰাতিপুৱা টাইমত যেতিয়া দৰ্শন কৰিম তেতিয়া আপোনালোক সকলোৱে দেখাব চেষ্টা কৰিম বন্ধুসকল আমি মন্দিৰৰ কাষতে বাহিৰতে বনাইছোঁ খানা মন্দিৰৰ কাষত মানে বাউণ্ডেৰীৰ বাহিৰত আৰু দস্তে ভাত আমাক আহি গ'ল ভাত বহাই গ'ল আৰু চব্জি কাটি সকলো ৰেডি হৈ গ'ল দাদা কুছ নেই বনায়া না বেছি একো বনোৱা নাই আলু তোৰ এনেকৈ আৰু নৰ্মেল এখনেই বনায়